ৰাস্তাটো যথেষ্ট মানে বহুতেই বেয়া। এতিয়া আমি ইয়াৰ পৰা ইয়াৰ চিলাপথাৰলৈকে আহি আছোঁ, একেবাৰে জোনাই ৰোডলৈকে একেবাৰে বেয়াই মানে গাত এদিনটো মই পৰিবলৈকে লৈছোঁ। এতিয়া ৰাইজৰ এনেকৈ বহুত অসুবিধা হৈছে, আমিও এতিয়া চিচি ভঙা অহা যোৱা কৰি থাকিব লাগে। সেইটো কাৰণে মানে এতিয়া কাষতে মেডিকেল আছে, এইখিনি মেডিকেলো যাব লাগে আৰু পদ্ম সৰস্বতী স্কুল আছে আৰু ল'ৰা ছোৱালী এইবিলাক এতিয়া টাউনৰ ৰাস্তা মানে এনেকুৱা হৈ থাকিব নালাগে, অলপ ভাল হ'ব লাগে। কি ক'ব সময়মতে চৰকাৰক কি এইখিনি মানে সোনকালে ঠিক কৰি দিব লাগে, সেইটোকে চৰকাৰে কাম কৰিব। অশান্তি পাইছোঁ নহয়, আপোনাৰ ভাল কৰিবলৈ এটা এক চাইডে ভাল কৰে, এক চাইডে ভাল কৰে মানে এটা ভাগিয়ে যায়। ইমানেই যান জঁটৰ অসুবিধা হৈছে নহয়, এই ৰাস্তাটো স্কুলৰ আপোনাৰ ল'ৰা ছোৱালী ইমান আহে, বহুত অসুবিধা আমাৰ। আপোনাৰ মেডিকেললৈ ইমান পেচেণ্ট আহে, তাৰ অসুবিধা। আপোনাৰ ডেলিভাৰী পেচেণ্ট আহে, একদম ক'বলৈ ভাষা নাই আৰু ইমানেই অশান্তি মানে এইটো ৰাস্তা। ক'ৰ পৰা ক'লৈ আছে? আপোনাৰ এইটো চিলাপথাৰৰ পৰা পুকীয়া বাইপাছলৈকে ইমান ৰাস্তা ভগা, গোটেই ৰাস্তাটোৱে ভগা। মাজে মাজে এক্সিডেণ্টো হয়, এক্সিডেণ্টটো তামাম হৈছে, বহুত মাজে মাজে বনাই, ঠিকাদাৰ আহে এক চাইড কৰে, এক চাইড বনাই মানে এক চাইড বেয়াই হৈ যায়। কি আহ্বান জনাব? আমি এইটোকে জনাম, অসম চৰকাৰৰ ৰাস্তাটো অলপ জল্দি সোনকালে ভাল কৰি দিয়ক। আৰু সমস্যা আপোনাৰ বহুত সমস্যা নক'ব আৰু। আপোনাৰ দেখিছে এইটো মেডিকেলত কিমান বিজি ৰাস্তা হয়, আপোনাৰ এআঁঠু ইমান গেলা ৰাস্তা, আপুনি এইটো দেখিছেই ইমান বোকা হয়, কিমান কি হয়। এইটো অসম চৰকাৰৰ কি কাৰণে এইটো ইমান বিজি ৰাস্তাটো এনেকৈ কৰি ৰাখিছে, এইটো অসম চৰকাৰে জানিব। আৰু গাঁৱতো পূৰা ভাল ৰাস্তা, কিন্তু ইমান বিজি ৰাস্তাটো এনেকুৱা।